বিটিআৰ নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে বিজেপি। আজি মুদৈবাৰী আৰু খালেংদুৱাৰ পৰিষদীয় সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ দুখনকৈ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। এই সভাতেই কেইবাগৰাকীও ব্যক্তিয়ে যোগদান কৰে বিজেপিত। UPPL আৰু BPFৰ মাজত মিত্ৰতা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপিকো মিত্ৰতাত ল'বলৈ আহ্বান জনায়। বিটিআৰত শক্তিশালীভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ইতিমধ্যে আপোনালোক খবৰ আগত কৈছোঁ। কিন্তু এটা কথা মই পুনৰবাৰ কওঁ, আমি ইয়াতে বহুত শক্তিশালী নহয়, কিন্তু আমি বিটিআৰত ইয়াৰ স্থানীয় দলসমূহৰ লগত লগ লাগি যাতে চৰকাৰত অংশগ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৱাবাৰ আমি 9টা সমষ্টিত যোগদান কৰিছিলোঁ, তাৰ পাছত আমাৰ সংখ্যা প্ৰায় 12টামান হৈছিলেগৈ। এইবাৰ আমি 15টা 16টা জিকিম বুলি আশা কৰিছোঁ। কিন্তু আকৌ কৈছোঁ, ইয়াৰ স্থানীয় দলসমূহক সন্মান জনাই, ইয়াৰ স্থানীয় ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাইহে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিম। তেওঁলোকৰ দুটা দলৰ ভিতৰুৱা কথা, তাত মই মাত নিদিওঁ। মইতো ভাবোঁ সকলোৱে একলগ হৈ থাকিব লাগে। তেওঁলোকৰ লগত যদি আমিও লগ লাগি চৰকাৰত অংশগ্ৰহণ কৰিব পাৰোঁ, তেতিয়াতো আৰু ভাল হয়। বড়ো ভূমিত বা বিটিআৰত বহু সমস্যাৰ সমাধান হয়। গতিকে তেওঁলোক দুটাই লগ লাগিব নালাগে, আমাকো আমিও লগ লাগিল, আমিও তেওঁলোকৰ লগত যাবলৈকে সাজু আছোঁ।